Hello students, welcome to ClassPix Board Exam YouTube channel which is part of ClassPix Academy. ClassPix Board Exam YouTube channel আমি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে board examৰ content আগবঢ়াও য'ত ছাত্ৰ-ছাত্ৰীসকলে board examৰ preparation চলায়। তো যিকি নহওক আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম টেন্সৰ বিষয়ে which is very important. So grammar sectionৰ এটা important topic হয় tense. So টেন্সৰ সবিশেষ আজি আলোচনা কৰিম এইটো ভিডিঅ'ৰ মাধ্যমত য'ত আমি আলোচনা কৰিম টেন্স কি হয়, টেন্সৰ কেটেগৰী কি, ইয়াৰ সাব কেটেগৰী কি, টেন্সৰ সেন্টেন্স প্যাটাৰ্ন কি হয় সবিশেষ আজিৰ এই ভিডিঅ'ত বুজাই দিয়া হ'ব। So definitely ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা প্ৰশ্ন থাকে, কিবা ডাউট থাকে, কিবা সুধিব লগা থাকে কমেন্ট সেকশনত জনাবা। আমি প্ৰতিটো ডাউট বা প্ৰতিটো কমেন্টৰ ৰিপ্লাই কৰি আমি ডাউটখিনি ক্লিয়াৰ কৰি দিম। ওকে, তো যিকি নহওক আজি আমি আলোচনা কৰিম টেন্সৰ বিষয়ে which is very important. So টেন্সক অসমীয়াত কি বুলি কোৱা হয়? So টেন্সক অসমীয়াত কাল বুলি কোৱা হয়। So টেন্সৰ অসমীয়াত যেটো অনুবাদ ইয়াক কি বুলি জানিব পাৰি আমি, ইয়াক কাল বুলি কোৱা হয়। ওকে, সো আমি সৰুতে পঢ়িছো যে টেন্স মানে কি হয়? টেন্স মানে হৈছে কাল। অলৰাইট, ওকে, সো টেন্সক অসমীয়াত কাল বুলি কোৱা হয়। কাল কেই প্ৰকাৰ? কাল হৈছে তিনি প্ৰকাৰ, যেনেকৈ অতীত কাল, বৰ্তমান কাল, ভৱিষ্যৎ কাল। ঠিক একেদৰে টেন্সৰ ভাগ আছে তিনিটা, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। মই সবিশেষ প্ৰতিটো কেটেগৰী বুজাই দিম, ঠিক আছে, বা প্ৰতিটো ভাগ কি কি হয় আৰু ইয়াৰ সেন্টেন্স প্যাটাৰ্ন কি হয়, সাব কেটেগৰী কি হয় সবিশেষ মই বুজাই দিম। সো তাৰ আগতে মই বুজি ল'ম যে টেন্স আমাক কিয় পঢ়িব লাগে, যে টেন্সৰ দৰকাৰ কি, টেন্স আমাক কিয় লাগে। সো প্ৰথমতে টেন্সটো লাগে আমাক যে সময় বুজিবলৈ, যে কোনো এটা কাম অতীতত হৈছে নে বৰ্তমানত হৈ আছে, নে বৰ্তমানত হৈছে না ভৱিষ্যতত হ'ব। সো সেইটো বুজিবলৈ আমাক টেন্স লাগে। সো কেৱল আমি সময়টো বুজাই কি টেন্সৰ উদ্দেশ্য, নে টেন্সৰ আৰু বেলেগ কিবা উদ্দেশ্য আছে, বা টেন্সৰ সহায়ত আৰু বেলেগ কিবা জানিব পাৰি আমি। সো টেন্সৰ সহায়ত এটাতো সময় জানিব পাৰি যে কামটো অতীতত হৈছে নে বৰ্তমানত হ'ব বা হৈছে যে ভৱিষ্যতত হ'ব, সেই বিষয়ে জানিব পাৰি। লগতে আমি সেই কামটো চলি আছে নে শেষ হৈছে তাৰ বিষয়েও জানিব পাৰি। যেনেকৈ অতীতত কোনো এটা কাম চলি আছিল নে বৰ্তমানত কোনো এটা কাম চলি আছে নে শেষ হৈছে, নে ভৱিষ্যতত কোনোবা এটা কাম চলি থাকিব নে হ'ব, তাৰ বিষয়ে জানিবলৈ টেন্স ব্যৱহাৰ কৰা হয়। সো টেন্সৰ বেসিক্যালি দুটা কাম, এটা হৈছে সময় জানিবলৈ আৰু কামটো শেষ হৈছে নে চলি আছে সেইটো বুজিবলৈ টেন্স ব্যৱহাৰ কৰা হয়। ওকে, আৰু ইয়াৰ অলপ আগতে মই ডিসকাস কৰিলোঁ যে টেন্স কেই প্ৰকাৰ? টেন্স হৈছে তিনি প্ৰকাৰ। সো সেই তিনি প্ৰকাৰ টেন্স কি কি হয় তাৰ বিষয়ে মই সবিশেষ বুজাই দিছোঁ। ওকে, আৰু ইয়াৰ সাব কেটেগৰী আছে। সো সাব কেটেগৰী কি হয়, সেন্টেন্স প্যাটাৰ্ন কি হয় সেইটো বুজাই দিম। বাছ কেৱল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। তো যিকি নহওক টেন্স, সো টেন্স আমাৰ কেই প্ৰকাৰ? টেন্স হৈছে আমাৰ তিনি প্ৰকাৰ। ওকে, সো প্ৰথম যেটো কেটেগৰী ইয়াক আমি কি নাম দিছোঁ বা ইয়াক কি বুলি জনা যায়? প্ৰেজেন্ট টেন্স বুলি জনা যায়। ওকে, সো ইয়াৰ প্ৰথমটো কেটেগৰী হৈছে প্ৰেজেন্ট টেন্স, PRESENT, প্ৰেজেন্ট টেন্স। ওকে, প্ৰেজেন্ট টেন্সক অসমীয়াত কি বুলি কোৱা হয়? প্ৰেজেন্ট টেন্সক অসমীয়াত বৰ্তমান কাল বুলি কোৱা হয়। ঠিক আছে, ইয়াৰ দ্বিতীয়টো যেটো কেটেগৰী হৈছে সেইটো হৈছে পাষ্ট টেন্স। ওকে, পাষ্ট টেন্স, পাষ্ট টেন্সক অসমীয়াত কি বুলি কোৱা হয়? পাষ্ট টেন্সক অসমীয়াত অতীত কাল বুলি কোৱা হয়। অতীত কাল যেটো হৈ গৈছে সেইটো অতীত কাল। ওকে, পাষ্ট টেন্স। দেন যেটো থাৰ্ড কেটেগৰী সেইটো হৈছে আমাৰ কি? ফিউচাৰ টেন্স। ফিউচাৰ টেন্স, ফিউচাৰ টেন্সক আমি অসমীয়াত কি বুলি জানো? ফিউচাৰ টেন্সক আমি অসমীয়াত ভৱিষ্যৎ কাল বুলি জানো। ওকে, সো টেন্স বা কাল কেই প্ৰকাৰ? টেন্স বা কাল হৈছে আমাৰ তিনি প্ৰকাৰ, মেইনলি প্ৰধানত তিনি প্ৰকাৰ, যেনেকৈ প্ৰেজেন্ট টেন্স বৰ্তমান কাল, পাষ্ট টেন্স অতীত কাল আৰু ফিউচাৰ টেন্স ভৱিষ্যৎ কাল। ওকে, এতিয়া এই প্ৰতিটো টেন্সকে কিন্তু আকৌ আমি চাৰিটাকে ভাগত ভাগ কৰিব পাৰি। ওকে, প্ৰতিটো টেন্সকে আকৌ আমি কি কৰিব পাৰি? চাৰিটা কেটেগৰীত আমি ভাগ কৰিব পাৰি। ক্লিয়াৰ? অলৰাইট, সো প্ৰথম যেটো আছে প্ৰেজেন্ট টেন্স বৰ্তমান কাল, বৰ্তমান কালক আকৌ কেইটা ভাগত ভাগ কৰিব পাৰি? চাৰিটা ভাগত। যেনেকৈ তাৰ যেটো প্ৰথম কেটেগৰী হৈছে সেইটোক আমি কি বুলি ক'ম? সেইটোক আমি এক নম্বৰ নাম দিছোঁ প্ৰেজেন্ট ইনডেফিনিট। ওকে, সো প্ৰেজেন্ট ইনডেফিনিট টেন্স কি হয় বা কোনবিলাক টেন্সক আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কেটেগৰীত ৰাখিম? সো প্ৰেজেন্ট ইনডেফিনিট টেন্স হৈছে যিবিলাক চিৰসত্য বাক্য বা সাধাৰণ সত্য বাক্য, সেই বাক্যবোৰ হৈছে আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স। এটা চিৰসত্য বাক্য যেনেকৈ গাখীৰ বগা, সূৰ্য পূব ফালে উদয় হয়, এই ধৰণৰ বাক্যবিলাক আমাৰ চিৰসত্য বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কেটেগৰীত আহিব। তাৰপিছত সাধাৰণ সত্য বাক্য যেনেকৈ মই চাহ খাই ভাল পাওঁ, তো এইটো সাধাৰণ সত্য বাক্য, কাৰণ আজি চাহ ভাল পাই আছোঁ, কালি মই কফি ভাল পাব পাৰোঁ, তাৰ পিছদিনা কোল্ড ড্ৰিংক ভাল পাব পাৰোঁ। সো তেনেকুৱা, সো এইবিলাক হৈছে সাধাৰণ সত্য বাক্য। যেনেকৈ মই আজি চাহ ভাল পাওঁ, আজি চাহ ভাল পাইছোঁ, কালি বেলেগ ভাল পাম। ওকে, এইবিলাক সাধাৰণ সত্য বাক্য। সো সাধাৰণ সত্য বাক্য আৰু চিৰসত্য বাক্যবিলাকক আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কেটেগৰীত ৰাখিব লাগে। সো এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ লিখাৰ যেটো পদ্ধতি, সেন্টেন্স প্যাটাৰ্নটো কেনেকুৱা হয়? ওকে, সো সেন্টেন্স প্যাটাৰ্নটো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ সেন্টেন্স প্যাটাৰ্নটো নাজানিলে আপোনালোকে টেন্স এটা লিখিব নোৱাৰিব।
ওকে চ' মই এনেকৈ কৈছোঁ যে মই চাহ খাই ভাল পাওঁ চ' সেই চাহ যিটো খাই ভাল পাওঁ সেইটো ইংৰাজীত অনুবাদ কেনেকৈ কৰিম চ' তাৰ বাবে আমাক চেণ্টেন্স পেটাৰ্ণটো লাগিব আৰু চেণ্টেন্স পেটাৰ্ণটো আমাৰ এনেকুৱা হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ চ' প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ যিটো চেণ্টেন্স পেটাৰ্ণ সেইটো হৈছে ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান অ'কে প্লাছ অবজেক্ট অ'কে ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট এতিয়া ভাৰ্ব ওৱান মানে কি ভাৰ্ব আপোনালোকে জানে ক্ৰিয়াপদ যিটো কাম কৰা বা যিটো কাম হোৱা বুজায় তাক ক্ৰিয়াপদ বুলি কোৱা হয় চ' সেই ক্ৰিয়াপদৰ যিটো 1 নম্বৰ ফৰ্ম ভাৰ্বৰ ফৰ্ম আছে 3টা বেচিকেলি ভাৰ্ব ওৱান প্ৰেজেণ্ট পাষ্ট ভাৰ্ব 2 পাষ্ট পাৰ্টিচিপল ভাৰ্ব 3 তাৰ লগতে আৰু দুটা কেটেগৰী আমি পাওঁ যেনেকৈ ইএছ ফৰ্ম আৰু ING ফৰ্ম সেই দুটাও লাগিব বাৰু মই ভাৰ্বৰ যেতিয়া ক্লাছ ল'ম তেতিয়া সবিশেষ বুজাই দিম বাৰু ঠিক আছে তো যি কি নহওক এতিয়া আমি সাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট ইউজ কৰি আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সক লিখিব পাৰোঁ যেনেকৈ এক্সাম্পল দিছোঁ যে আই লাইক টি যে মই চাহ ভাল পাওঁ ইয়াতে আই হৈছে কি সাবজেক্ট লাইক হৈছে ভাৰ্ব আৰু টি হৈছে অবজেক্ট আই লাইক টি ছান ৰাইজেছ ইন দ্য ইষ্ট অ'কে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট সূৰ্য পূবফালে উদয় হয় এনেকুৱা বাক্যবিলাকক আমি কি বুলি ক'ব পাৰি প্ৰেজেণ্ট ইনডেফিনিট টেন্স কেটেগৰীত ৰাখিব পাৰি অ'কে ইয়াৰ পিছত যিটো দ্বিতীয় কেটেগৰী আহিব সেইটো হৈছে আমাৰ দ্বিতীয় কেটেগৰী which is present continuous okay present continuous okay present continuous এটা present continuous মানে কি বৰ্তমানে কোনো এটা কাম চলি আছে যেনেকৈ মই ভিডিঅ' বনাই আছোঁ আমি পঢ়ি আছোঁ আমি খেলি আছোঁ আমি গান গাই আছোঁ মানে বৰ্তমানত যদি কোনোবা এটা কাম চলি থাকে তাক প্ৰেজেণ্ট কণ্টিনিউৱাছ কেটেগৰীত ৰাখিব লাগে এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যেনেকৈ মই পঢ়ি আছোঁ আই এম ৰিডিং অ'কে আই এম ৰিডিং চ' এই যিটো মই চেণ্টেন্স কৈছোঁ এইটো কেনেকৈ লিখিব লাগে তাৰ বাবে আমাক লাগিব চেণ্টেন্স পেটাৰ্ণ চ' চেণ্টেন্স পেটাৰ্ণটো কি হয় আপোনালোকে বুজি ল'ব চ' প্ৰেজেণ্ট কণ্টিনিউৱাছৰ চেণ্টেন্স পেটাৰ্ণটো এনেকুৱা ছাবজেক্ট থাকিব তাৰ লগতে এম ইজ আৰ বুলি বিভাৰ্ব থাকিব অ'কে এম বা ইজ বা আৰ বুলি এটা বিভাৰ্ব থাকিব মানে এম ইজ আৰ এই তিনিটাৰ মাজত যিকোনো এটা থাকিব এতিয়া ছাবজেক্ট যদি আই হয় মনত ৰাখিব ছাবজেক্ট যদি আই হয় তেতিয়াহ'লে আইৰ লগত এম বহে ছাবজেক্ট যদি ছিংগুলাৰ হয় মানে এক বচন হয় তেতিয়াহ'লে ইজ বহিব আৰু ছাবজেক্ট যদি বহু বচন হয় মানে বহুত কেইটা হয় তেতিয়াহ'লে আৰ বহিব যেনেকৈ মই কৈছোঁ আই এম ৰিডিং ঠিক আছে আই হৈছে ছাবজেক্ট আইৰ সৈতে এম বহিছে হি হৈছে ছিংগুলাৰ হি ইজ দেৰ লগত আৰ বহিব দে আৰ অ'কে চ' ছাবজেক্ট প্লাছ এম ইজ আৰ তাৰপিছত ভাৰ্বৰ ING ফৰ্ম অ'কে ভাৰ্বৰ ING ফৰ্ম মানে কি ভাৰ্বৰ লগত ING যোগ কৰিব লাগে ঠিক আছে যেনেকৈ আই এম ৰিড হৈছে ভাৰ্ব ৰিডৰ লগত ING যোগ ৰিডিং আই এম ৰিডিং অ'কে আই এম ৰিডিং তাৰপিছত ভাৰ্বৰ লগত ING যোগ তাৰপিছত আপোনালোকে অবজেক্ট ব্যৱহাৰ কৰিব লাগে ঠিক আছে অ'কে চ' এতিয়া এনেকৈ আই এম গোয়িং টু স্কুল আই এম গোয়িং টু মাৰ্কেট চ' এতিয়া আই আছে আই ছাবজেক্ট আছে কাৰণে এম ব্যৱহাৰ হৈছে আৰু ভাৰ্ব গোয়িং হৈছে আৰু টু মাৰ্কেটটো হৈছে অবজেক্ট চ' এনেকুৱা ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্বৰ লগত ING যোগ প্লাছ অবজেক্ট এইটো হৈ গ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছৰ পিছত যিটো 3 নম্বৰ টেন্স বা 3 নম্বৰ ছাব কেটেগৰী আহিব প্ৰেজেণ্ট টেন্সৰ সেইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স কি হয় সেইটো মই বুজাইছোঁ চ' ইয়াতে 3 নম্বৰ লিখিছোঁ প্ৰেজেণ্ট পাৰফেক্ট অ'কে চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্স কি হয় চ' এতিয়াই জাষ্ট কিবা এটা ঘটনা যদি ঘটিছে যে হোমৱৰ্কটো মই এতিয়াই কমপ্লিট কৰিলোঁ মোৰ কামটো এতিয়াই শেষ হ'ল সেইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স অ'কে প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে কি কোনো এটা ঘটনা এতিয়াই সংঘটিত হৈছে তাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলি ক'ম যেনেকৈ মই হোমৱৰ্কটো এতিয়াই কমপ্লিট কৰিলোঁ মোৰ কামটো এতিয়াই শেষ হ'ল মোৰ পঢ়া এতিয়াই শেষ হ'ল চ' এই ধৰণৰ বাক্যবিলাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ৰাখিব লাগে চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স বা লিখাৰ পদ্ধতিটো কেনেকুৱা চ' চেণ্টেন্স পেটাৰ্ণটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এনেকুৱা হয় এইটো হৈছে ছাবজেক্ট প্লাছ এটা হেভ আহিব বা হেজ আহিব অ'কে হেভ বা হেজ ছাবজেক্ট প্লাছ হেভ বা হেজ আৰু এই ভাৰ্বৰ 3 নম্বৰ ফৰ্ম এতিয়া ভাৰ্বৰ 3 নম্বৰ ফৰ্ম মানে কি পাষ্ট পাৰ্টিচিপল ঠিক আছে পাষ্ট পাৰ্টিচিপল যেনেকৈ ভাৰ্ব 1 হৈছে আমাৰ কি প্ৰেজেণ্ট অ'কে ভাৰ্ব 2 হৈছে পাষ্ট আৰু 3 নম্বৰ ফৰ্ম হৈছে পাষ্ট পাৰ্টিচিপল অ'কে 4 নম্বৰটো ইএছ বা এছ ফৰ্ম আৰু 5 নম্বৰটো হৈছে ING ফৰ্ম তো যি কি নহওক তিনিটা আমি বেছিকেলি জানো চবে পঢ়োঁ চ' ভাৰ্বত 3 নম্বৰ ফৰ্ম অলৰাইট নেক্সট আমাৰ অবজেক্ট আহিব যেনেকৈ মোৰ হোমৱৰ্কটো এতিয়া শেষ হ'ল আই হেভ ডান মাই হোমৱৰ্ক
জাষ্ট নাও, মোৰ হোমৱৰ্কটো এতিয়াই শেষ হ'ল, অ'কে, বা আই হেভ কমপ্লিটেড মাই ৱৰ্ক, আই হেভ কমপ্লিটেড মাই ৱৰ্ক, তো মোৰ কামটো এতিয়া শেষ হ'ল, তো আই হেভ কমপ্লিটেড মাই ৱৰ্ক, অ'কে, মোৰ প্ৰজেক্টটো এতিয়া শেষ হ'ল, আই হেভ কমপ্লিট মাই প্ৰজেক্ট, অ'কে, মোৰ প্ৰজেক্টটো এতিয়া শেষ হ'ল। তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বেছিকেলি আমি কি ব্যৱহাৰ কৰিব লাগে, হেভ বা হেজ ব্যৱহাৰ কৰিব লাগে। এতিয়া হেভ কেতিয়া ব্যৱহাৰ হ'ব, ছাবজেক্টটো যেতিয়া আই হ'ব তেতিয়া হেভ, ছাবজেক্টটো যদি ছিংগুলাৰ হয় তেতিয়া হেজ, আৰু ছাবজেক্টটো যদি প্লুৰেল হয় তেতিয়া হেভ। যেনেকৈ আই হেভ কমপ্লিটেড মাই হোমৱৰ্ক, ঠিক একেদৰে যদি ছিংগুলাৰ হয় আইৰ ঠাইত যদি হি আহে, হি হেজ কমপ্লিটেড হাৰ প্ৰজেক্ট, তাৰপিছত যদি দে হয় বহু বচন হয়, দে হেভ কমপ্লিটেড দিয়াৰ প্ৰজেক্ট, এনেকুৱা আহিব আমাৰ চেণ্টেন্স, অ'কে। চ' তিনিটা হৈ গ'ল। এতিয়া আমাৰ 4 নম্বৰ, 4 নম্বৰ যিটো হৈছে, 4 নম্বৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, অ'কে, অলপ দীঘলীয়া হয়, মনত ৰাখিব, PRESENT, প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, অ'কে। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি হয়, যে এটা কাম অতীতত আৰম্ভ হৈছে বৰ্তমানলৈকে চলি আছে, অ'কে, মানে অতীতত আৰম্ভ হৈছে মানে কিছু সময় পূৰ্বে আৰম্ভ হৈছে বা কেইদিনমান আগত আৰম্ভ হৈছে, বৰ্তমানলৈকে চলি আছে, তাক আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ৰাখিম। যেনেকৈ আমি ৰাতিপুৱাৰ পৰা পঢ়ি আছোঁ, কালিৰ পৰা বৰষুণ দি আছে, বা 7 দিনৰ পৰা ৰ'দ দি আছে, চ' এনেকুৱা বাক্যবিলাক মানে অতীতত আৰম্ভ হৈছে বৰ্তমানলৈকে চলি আছে, তাক আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ৰাখিব লাগে। ক্লিয়াৰ চবৰে? এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আমি লিখিম কেনেকৈ, সেইটো আমি কেনেকৈ বনাম, যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স পেটাৰ্ণটো কি হয় সেইটো বুজি ল'ব, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। চ' প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স লিখিবলৈ হ'লে আমি কি কৰিব লাগিব, প্ৰথমে ছাবজেক্ট লিখিব লাগিব, প্লাছ হেভ বা হেজ যিকোনো এটা লাগিব, ইয়াৰ লগত লাগিব বিন, ইয়াৰ লগত কি লাগিব, বিন লাগিব, প্লাছ যিহেতু কণ্টিনিউৱাছ, মানে যেতিয়াই আমি কণ্টিনিউৱাছ শব্দটো পাম তেতিয়াই আপোনালোকে ধৰি ল'ব যে ভাৰ্বৰ লগত ING যোগ হ'ব বা ভাৰ্বৰ ING ফৰ্ম হ'ব। চ' ইয়াতে ভাৰ্বৰ লগত ING যোগ প্লাছ অবজেক্ট। এতিয়া মই এটা এক্সাম্পল দিছোঁ যে মই ৰাতিপুৱাৰ পৰা পঢ়ি আছোঁ, আই হেভ বিন, আই আহিল, আইৰ লগত হেভ, তাৰপিছত বিন, আই হেভ বিন ৰিডিং চিন্স মৰ্ণিং, ৰাতিপুৱাৰ পৰা মই পঢ়ি আছোঁ, অ'কে। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, তেন্তে ইট, ছাবজেক্টটো আহি গ'ল ইট, ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, অ'কে, মানে ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে এতিয়ালৈকে চলি আছে, চ' এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হৈ গ'ল। 4টা টেন্স, চ' খুব ধুনীয়াকৈ আমি বুজিলোঁ যে আমাৰ প্ৰেজেণ্ট টেন্সৰ 4টা কেটেগৰী কি, প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্টটো কোৱা হয়, ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যিটো বৰ্তমানে চলি আছে এটা কাম, ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্বৰ লগত ING যোগ প্লাছ অবজেক্ট, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমাৰ কি হয় যে এইমাত্ৰ কোনো এটা কাম হৈছে, চ' সেইটো লিখিবলৈ হ'লে ছাবজেক্ট প্লাছ হেভ বা হেজ বা ভাৰ্বৰ 3 নম্বৰ ফৰ্ম প্লাছ অবজেক্ট, দেন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে অতীতত আৰম্ভ হৈছে বৰ্তমানলৈকে চলি আছে, সেইটো বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স লিখিবলৈ হ'লে ছাবজেক্ট লিখিব লাগিব প্লাছ হেভ বা হেজ, ভাৰ্বৰ তাৰপিছত বিন এটা আহিব, ভাৰ্বৰ লগত ING যোগ প্লাছ অবজেক্ট। চ' এনেকৈ আমি লিখিব পাৰি প্ৰেজেণ্ট টেন্সৰ 4টা যি কেটেগৰী আছে, অ'কে। নাও এতিয়া আহিব পাষ্ট টেন্স। চাওক প্ৰেজেণ্ট টেন্সত যেনেকৈ আছিলে ঠিক পাষ্ট টেন্সতো আমাৰ একেদৰে, যেনেকৈ প্ৰেজেণ্ট টেন্সত প্ৰেজেণ্ট ইনডেফিনিট, পাষ্ট টেন্সত আহি যাব আমাৰ পাষ্ট ইনডেফিনিট, পাষ্ট ইনডেফিনিট, অ'কে, পাষ্ট ইনডেফিনিট। চ' পাষ্ট ইনডেফিনিট মানে কি হয়, যে অতীতত কোনোবা এটা ঘটনা হৈছে বা অতীতত কোনোবা এটা কাম হৈছে, ত' তাক আমি পাষ্ট ইনডেফিনিট টেন্স বুলি ক'ম। তেতিয়া পাষ্ট ইনডেফিনিট টেন্সৰ চেণ্টেন্স পেটাৰ্ণটো কেনেকুৱা হয়, লাইক আমাৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ দৰে, ছাবজেক্ট প্লাছ এতিয়া ভাৰ্ব 1 আছে, ইয়াতে ভাৰ্ব 2 হ'ব প্লাছ অবজেক্ট। যেনেকৈ এটা এক্সাম্পল মই দিছোঁ যে মই চৰাই দেখিছিলোঁ, অ'কে, আই চ দ্য বাৰ্ড, মই চৰাই দেখিছিলোঁ, আই চ দ্য বাৰ্ড, মানে সেই পাৰ্টিকুলাৰলি কোনোবা এটা চৰাই দেখাৰ কথা কৈছে সেইকাৰণে দা ইউজ কৰিছোঁ, বা আই চ বাৰ্ড। তো যদি এনেকৈ কয় মই চৰাই দেখিছোঁ, আই চ বাৰ্ড, অ'কে, আই চ টাইগাৰ, মই বাঘ দেখিছিলোঁ, অ'কে, এনেকুৱা। যে পাষ্ট টেন্সত যদি হয় তেতিয়া ভাৰ্বত 2 নম্বৰ ফৰ্ম ইউজ কৰিব, অ'কে। এতিয়া পাষ্ট ইনডেফিনিট হৈ গ'ল বা চিম্পল পাষ্ট হৈ গ'ল, দ্বিতীয়টো হৈছে পাষ্ট কণ্টিনিউৱাছ। চ' পাষ্ট কণ্টিনিউৱাছ টেন্স কি হয় বেছিকেলি, পাষ্ট কণ্টিনিউৱাছ টেন্স হৈছে আপোনালোকৰ যেনেকৈ প্ৰেজেণ্ট টেন্স আছিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ, ঠিক একেদৰে আপোনালোকৰ পাষ্ট কণ্টিনিউৱাছ। এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্স মানে কি, পাষ্ট কণ্টিনিউৱাছ, অ'কে। চ' পাষ্ট কণ্টিনিউৱাছ টেন্স হৈছে
যে অতীতত কোনোবা এটা কাম চলি আছিল, যেনেকৈ তাজমহল বনাই আছিল, বা আমি খেলি আছিলোঁ, হয় না, আমি গান গাই আছিলোঁ, আমি ফুৰি আছিলোঁ। চ' এই ধৰণৰ বাক্যবিলাক পাষ্ট কণ্টিনিউৱাছ টেন্সত হয়। চ' পাষ্ট কণ্টিনিউৱাছ টেন্স লিখাৰ যিটো পদ্ধতি সেইটো কেনেকুৱা, চ' লাইক আমাৰ প্ৰেজেণ্ট টেন্সৰ দৰে কেৱল এটা ঠাইত চেঞ্জ হ'ব। প্ৰথমে আমি ছাবজেক্ট লিখিব লাগিব, দেন ইয়াতে আমি এম ইজ আৰ লিখিছিলোঁ, হয় নে নাই, ইয়াতে আমি এম ইজ আৰ লিখিছোঁ, ইয়াতে আমি কি লিখিম, ৱাজ বা ৱেৰ লিখিম, ৱাজ বা ৱেৰ, WER, ৱাৰ লিখিম। আৰু ভাৰ্বৰ লগত ING, মই আগতে কৈছোঁ যে কণ্টিনিউৱাছ থাকিলে ভাৰ্বৰ লগত ING যোগ হ'ব প্লাছ অবজেক্ট। ক্লিয়াৰ? যেনেকৈ আই ৱাজ ৰিডিং নিউজ পেপাৰ, মই নিউজ পেপাৰ পঢ়ি আছিলোঁ, আই ৱাজ আহি গ'ল ইয়াতে। অ'কে, আই ৱাজ, কাৰণ ছিংগুলাৰৰ সৈতে ৱাজ হ'ব, প্লুৰেল হ'লে ৱেৰ হ'ব। যেনেকৈ দে ৱেৰ প্লেইং ফুটবল। অ'কে, চ' তেওঁলোকে ফুটবল খেলি আছিল। অ'কে, চ' আই ছিংগুলাৰ, তেন্তে ৱাজ, দে প্লুৰেল, তেন্তে ৱেৰ। ক্লিয়াৰ হৈ গ'ল? অ'কে, নেক্সট যিটো আমাৰ টেন্স সেইটো হৈছে পাষ্ট পাৰফেক্ট টেন্স। অ'কে, চ' পাষ্ট পাৰফেক্ট টেন্স কেনেকুৱা হয়, বা পাষ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স পেটাৰ্ণ কি হয় সেইটো বুজি ল'ব। অ'কে, 3 নম্বৰ আমাৰ পাষ্ট পাৰফেক্ট। ক্লিয়াৰ? পাষ্ট পাৰফেক্ট। অ'কে, পাষ্ট পাৰফেক্ট লাইক আমাৰ প্ৰেজেণ্ট পাৰফেক্টৰ নিচিনাই, যে অতীতত কোনোবা এটা ঘটনা জাষ্ট মানে কমপ্লিট হৈছিল, অতীতত কমপ্লিট হৈছিল, মানে ইমিডিয়েট কমপ্লিট হৈছিল কোনোবা এটা ঘটনা, তাক আমি পাষ্ট পাৰফেক্ট টেন্সত ৰাখোঁ। আৰু পাষ্ট পাৰফেক্ট টেন্সৰ যিটো চেণ্টেন্স পেটাৰ্ণ হয়, চেণ্টেন্স পেটাৰ্ণটো এনেকুৱা, যেনেকৈ ছাবজেক্ট হ'ব, ইয়াতে আমাৰ হেভ বা হেজ আছিলে, বি ভাৰ্বত আমাৰ বা হেল্পিং ভাৰ্বত আমাৰ হেভ বা হেজ আছিলে। অ'কে, ইয়াতে আমাৰ কি আহিব, হেড আহিব। অ'কে, কেৱল হেড, ছিংগুলাৰ হ'লেও হেড, প্লুৰেল হ'লেও হেড। অ'কে, প্লাছ ভাৰ্বৰ কেই নম্বৰ ফৰ্ম, 3 নম্বৰ ফৰ্ম প্লাছ অবজেক্ট। যেনেকৈ এটা এক্সাম্পল লৈছোঁ, যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যদি হয় তেন্তে আমি এনেকৈ ক'ব লাগে, আই হেভ কমপ্লিটেড মাই হোমৱৰ্ক। এইটো পাষ্ট পাৰফেক্টত হ'লে আই হেড কমপ্লিটেড মাই হোমৱৰ্ক। অ'কে, কেৱল হেভ হেজৰ ঠাইত হেড আহি যাব। অলৰাইট, নেক্সট আমাৰ যিটো আহিব সেইটো হৈছে আমাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। অ'কে, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, যিটো 4 নম্বৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। অ'কে, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স পেটাৰ্ণটো কেনেকুৱা হয়, লাইক আমাৰ প্ৰেজেণ্ট পাৰফেক্টৰ নিচিনাই, ইয়াতে কি থাকিব, ছাবজেক্ট থাকিব, প্লাছ ইয়াতে হেড থাকিব, হেভ হেজৰ ঠাইত আমাৰ কি আহিব, হেড আহিব। আৰু ইয়াতে এটা কি আহিব, বিন আহিব, প্লাছ ভাৰ্বৰ লগত ING যোগ হ'ব, প্লাছ অবজেক্ট। চ' এইটো হৈছে আমাৰ পাষ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স পেটাৰ্ণ। চ' এতিয়া পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি হয়, মানে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হৈছে আমাৰ যে অতীতত কিবা এটা ঘটনা আৰম্ভ হৈছিল আৰু অতীতত চলি আছিল, অতীততে শেষ হৈছে। চ' সেই ঘটনাবিলাকক আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ৰাখোঁ। যেনেকৈ যোৱাকালি ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে বৰষুণ দিছিল, এই ধৰণৰ চেণ্টেন্সবিলাক আমাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব। যেনেকৈ ইট হেড বিন ৰেইনিং, ইট হেড বিন ৰেইনিং চিন্স মৰ্ণিং য়েষ্টাৰডে, বা এনেকৈ আপোনালোকে ক'ব পাৰে। আৰু বাছ ইয়াতে কেৱল হেড আহিলে আৰু বিন ভাৰ্বৰ লগত ING যোগ, এইখিনি ছেম, মানে প্ৰেজেণ্ট টেন্সৰ নিচিনাই ইয়াতে কেৱল হেড আহি যাব। অ'কে, মই এটা চাৰ্টতে দেখাইছোঁ কাৰণ আপোনালোকে ধৰিব পাৰিব তেতিয়া যে কোনটো কি হয়। চ' ইয়াতে চেঞ্জ আছে ভাৰ্ব 1, এইটো ভাৰ্ব 2, ক্লিয়াৰলি আপোনালোকে দেখা পাইছে। অ'কে, চ' নেক্সট যিটো টেন্স আমাৰ হৈছে এইটো ফিউচাৰ টেন্স। অ'কে, চ' ফিউচাৰ টেন্স কি, ভৱিষ্যৎকাল। এতিয়া ভৱিষ্যৎকালৰো আকৌ কেইটা ভাগ আছে, 4টাকৈ ভাগ আছে। চ' সেই ভাগকেইটা কি কি হয় মই বুজাই দিছোঁ। অ'কে, চ' প্ৰথম যিটো আছে সেইটো হৈছে আমাৰ 1 নম্বৰ ফিউচাৰ, ফিউচাৰ ইনডেফিনিট। অ'কে, ফিউচাৰ ইনডেফিনিট বা আপোনালোকে চিম্পল ফিউচাৰ বুলিও ক'ব পাৰে। চ' ইয়াৰ যিটো চেণ্টেন্স পেটাৰ্ণ সেইটো কেনেকুৱা হয়, সেইটো অলপ বেলেগ হয়। অ'কে, এই দুটাকে এনেকৈ যে ইয়াতে যেনেকৈ আমি ছাবজেক্ট ভাৰ্ব 1, ইয়াতে ছাবজেক্ট ভাৰ্ব 2, ইয়াতে ভাৰ্ব 3 ব্যৱহাৰ নকৰোঁ আমি, ঠিক আছে। চ' ইয়াতে অলপ বেলেগ হয়, জাষ্ট এটা শ্বেল উইল আহি যায়, কেনেকৈ সেইটো মই বুজাইছোঁ। অ'কে, চ' ইয়াতে ছাবজেক্ট, ছাবজেক্ট প্লাছ শ্বেল বা উইল, ভাৰ্বৰ 1 নম্বৰ ফৰ্ম প্লাছ অবজেক্ট। অ'কে, ভাৰ্বৰ 1 নম্বৰ ফৰ্ম প্লাছ অবজেক্ট। চ' ইয়াতে শ্বেল বা উইল ইউজ হ'ল, ভাৰ্বৰ 1 নম্বৰ ফৰ্ম প্লাছ অবজেক্ট ইউজ হ'ল। যেনেকৈ আই শ্বেল গ' দেয়াৰ, মই তাত যাম, এতিয়া যোৱা নাই, মই যাম। চ' আই শ্বেল গ' দেয়াৰ, এনেকুৱা। আই উইল ডু দিছ, চ' এনেকুৱা, আই উইল ডু দিছ, এনেকুৱা, মই সেইটো কৰিম, এইটো কৰা নাই। অ'কে, শ্বি উইল গ' দেয়াৰ, তাই তাতে যাব, এতিয়াও যোৱা নাই, চ' এইটো ভৱিষ্যৎকালত। অ'কে, দেন 2 নম্বৰ যিটো আহিব সেইটো হৈছে আমাৰ কি, ফিউচাৰ কণ্টিনিউৱাছ। অ'কে, ফিউচাৰ কণ্টিনিউৱাছ। অ'কে,
চ' অলপ ধৈৰ্য্যৰে চাই থাকিব, আপোনালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব। আৰু আই হোপ প্ৰেজেণ্ট পাষ্ট দুটা ক্লিয়াৰ হৈছে, ফিউচাৰটো হৈ যাব, তেতিয়া আপোনালোকে যিকোনো চেণ্টেঞ্চ লিখিব পাৰিব, যিকোনো চেণ্টেঞ্চ আপোনালোকে ক'ব পাৰিব। তো যি কি নহওক, এতিয়া আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সত যেনেকৈ আমি ইয়াতে কি ব্যৱহাৰ কৰিছিলোঁ, প্ৰেজেণ্ট টেন্সত এম ইজ আৰ ভাৰ্বৰ লগত আই এন জি, ইয়াতে ৱাজ ৱেৰ ভাৰ্বৰ লগত আই এন জি। ফিউচাৰত কি হ'ব, ইয়াতে ছাবজেক্ট প্লাছ শ্বেল বা উইল লগতে এটা বি আহিব, প্লাছ ভাৰ্বৰ লগত আই এন জি যোগ প্লাছ অবজেক্ট। অ'কে, শ্বেল বি বা উইল বি, আই উইল বি ডুইং দিছ, আই উইল বি ডুইং ডেট, এনেকুৱা। ঠিক আছে, চ' শ্বেল বি বা উইল বি তাৰপিছত ভাৰ্বৰ লগত আই এন জি যোগ এটা হ'ব। ঠিক আছে, চিমিলাৰলি আপোনালোকৰ যিটো ফিউচাৰ পাৰফেক্ট আছে, অ'কে, সাধাৰণতে বহুত বেছি ব্যৱহাৰ নহয়। অ'কে, সাধাৰণতে বহুত বেছি ব্যৱহাৰ নহয়, তথাপি ইয়াতে মই জাষ্ট আপোনালোকক জনাই দিছোঁ, ভিডিঅ'টো বেছি দীঘলীয়া কৰিব বিচৰা নাই। চ' ফিউচাৰ পাৰফেক্টত হ'লে আপোনালোকে এই শ্বেল উইলৰ লগত এটা হেভ বহাব। ঠিক আছে, শ্বেল উইলৰ লগত মই চিম্পলি এই দুটা কমপ্লিট কৰি দিছোঁ, কাৰণ এই দুটা বহুত বেছি ব্যৱহাৰৰ নহয় আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ আছে। চ' ইয়াতে আপোনালোকৰ যিটো শ্বেল বা উইল সেইটো ছাবজেক্ট হ'ব, লগতে ইয়াতে শ্বেল বা উইল হ'ব, প্লাছ ইয়াতে এটা হেভ হ'ব। অ'কে, প্লাছ ভাৰ্বৰ 3 নম্বৰ ফৰ্ম প্লাছ অবজেক্ট, এনেকৈ হ'ব। এণ্ড লাইক আমাৰ পাষ্ট পাৰফেক্ট বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, যিটো নেক্সট চেণ্টেন্স পেটাৰ্ণ হ'ব ছাবজেক্ট প্লাছ শ্বেল বা উইল প্লাছ হেভ, তাৰপিছত আমাৰ বিন এটা আহিব, বিন ভাৰ্বৰ লগত আই এন জি যোগ প্লাছ অবজেক্ট। চ' এনেকৈ এই দুটা। চ' বেচিকেলি আমাৰ প্ৰেজেণ্ট টেন্সৰ 4টা, পাষ্ট টেন্সৰ 4টা আৰু ফিউচাৰ টেন্সৰ এই দুটাৰে বহুত বেছি ব্যৱহাৰ হয়। এই দুটাৰ ব্যৱহাৰ সিমান এটা নাই, তথাপি মই লিখি দিছোঁ। কিবা যদি বেলেগ আৰু ইয়াৰ ভিডিঅ' লাগে তো ডিটেইলছত মই বুজাই দিম বাৰু। আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গ'ল, আপোনালোকে ইমান ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ। নেক্সট ভিডিঅ'ত আমি টেন্সৰ ব্যৱহাৰ কৰি, যেনেকৈ আমি ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে, নেৰেশ্যন কেনেকৈ কৰিব লাগে, কাৰেক্ট টেন্স কেনেকৈ কৰিব লাগে, সবিশেষ মই বুজাই দিম। চ' আপোনালোকে কেৱল ভিডিঅ'ছবিলাক চাই থাকিলে হ'ল আৰু ভিডিঅ'টো মেক্সিমাম ষ্টুডেণ্টছলৈকে শ্বেয়াৰ কৰি দিব লাগিব। ঠিক আছে, শ্বেয়াৰ কৰিলে আমি আৰু উৎসাহিত হ'ম আৰু আমি আৰু বহুত বেছিকৈ ভিডিঅ' বনাই দিম। তো যি কি নহওক, আমি গোটেই টপিকবিলাক কভাৰ কৰিম, পঢ়ি থাকিলে হ'ল, নোটছ বনাই থাকিলে হ'ল আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ছবিলাক শ্বেয়াৰ কৰি থাকিলে হ'ল। ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, চাই থকাৰ বাবে ধন্যবাদ। টিল দেন, বাই বাই, টেক কেয়াৰ।